নমস্কাৰ, আপুনি চাই আছে লাৰ্ণ উইথ একে। যিসকল ছাত্ৰ ছাত্ৰীয়ে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিছোঁ। আৰু মই আজি আপোনালোকৰ সৈতে এটা বিশেষ বিষয়বস্তুৰ ওপৰত ভিডিঅ' লৈ আহিছোঁ। আৰু বিষয়বস্তুটো হৈছে হৈ যোৱা GT PGT পৰীক্ষা। হৈ যোৱা GT PGT পৰীক্ষাৰ পিছত বেছিভাগ পৰীক্ষাৰ্থীৰ মনত কিন্তু এটা প্ৰশ্ন উত্থাপিত হৈছে। যে প্ৰশ্নটো হৈছে যে ৱেষ্ট বেংগলৰ পৰা BEd কৰা সকলক এলাউ কৰিব নে নাই। আৰু এই প্ৰশ্নটো উত্থাপিত হোৱাৰ এক বিশেষ কাৰণ হৈছে যে নিযুক্তি দিয়া LP UP পদত কিন্তু ৱেষ্ট বেংগলৰ পৰা BEd কৰা সকলক এলাউ কৰা নাছিল। হয়তোবা দুই এজন পাব পাৰে, কিন্তু বেছিভাগ ছাত্ৰ ছাত্ৰীৰ লগত কিন্তু ইনজাষ্টিচ হৈছিল। তথাপি কিছুমান ছাত্ৰ ছাত্ৰীয়ে হয়তো নাজানে যে আগতে হৈ যোৱা এটা যি হুলস্থলীয় পৰিৱেশ, সেই পৰিৱেশৰ সম্পৰ্কে হয়তো বেছিভাগ ছাত্ৰ ছাত্ৰী জ্ঞাত নহয়। কিন্তু আকৌ খুব কম পৰিমাণ ছাত্ৰ ছাত্ৰী হ'লেও জ্ঞাত হয়, কিয়নো LP UPত কিন্তু বহু ছাত্ৰ ছাত্ৰীয়ে পাছ কৰিছিল আৰু ভেৰিফিকেশ্যন লিষ্ট আহিছিল। আৰু লিষ্টৰ পৰা বহুত যোগ্য প্ৰাৰ্থী বাদ পৰিছিল, যাৰ কাৰণে এই বিষয়টো বহু ছাত্ৰ ছাত্ৰীয়ে জানে, কিন্তু আকৌ বহুতে হয়তো নাজানেও। যিসকলে নাজানে আগৰ নিউজবোৰ চাব। যিসকলে কৈ আছে যে ৱেষ্ট বেংগলৰ পৰা BEd কৰা সকলক কিয় বাদ পেলাব, চৰকাৰে সংবিধানৰ খিলাফ নহয়। অলৰেডি আপোনালোকে হয়তো নাজানে যে অলৰেডি চৰকাৰে সংবিধানৰ খিলাফত গৈছে। গতিকে আপোনালোকে আগৰ নিউজবোৰ চাব, কেনেকুৱা এটা পৰিৱেশৰ সৃষ্টি হৈছিল। LP UP পদত নিযুক্তি দিয়াৰ পিছত যি ছাত্ৰ ছাত্ৰীসকলৰ মাজত ইনজাষ্টিচ হৈছিল, সেইসকল ছাত্ৰ ছাত্ৰীয়ে নিজৰ জাষ্টিচ বিচাৰি যোৱাৰ পিছত কিন্তু আকৌ 600+ পদত নিযুক্তি দিব বুলিও কৈছিল আমাৰ BTC চৰকাৰে। কিন্তু এইবাৰ এনেকুৱাও হ'ব পাৰে যে আগৰ পৰিৱেশৰ ওপৰত লক্ষ্য ৰাখি ৱেষ্ট বেংগলৰ পৰা BEd কৰা সকলক এলাউ কৰি দিব পাৰে। যিহেতু এতিয়ালৈকে অফিচিয়েলি একো নটিচ দিয়া নাই, গতিকে আমি আগৰ হুলস্থলীয়া এক পৰিৱেশৰ ওপৰত ভিত্তি কৰি যিহেতু আমাৰ BTC চৰকাৰে যিহেতু আকৌ 600+ পদত নিযুক্তি দিব বুলি কৈছিল, আমি আশা কৰিম যে আৰু আকৌ এই হুলস্থলীয় পৰিৱেশৰ সৃষ্টি নহ'ব। সেই ওপৰত দৃষ্টি ৰাখি আমাৰ BTC চৰকাৰে এইবাৰ ৱেষ্ট বেংগলৰ পৰা BEd কৰা সকলক নিশ্চয় এলাউ কৰিব। গতিকে আপোনালোকে নিশ্চিত থাকক। আৰু যদি কিবা কাৰণত এলাউ নকৰে, তেনেহ'লে পিছত হ'ব। কিন্তু বৰ্তমান আপোনালোকে নিৰুৎসাহিত হৈ বহি নাথাকিব, আপোনালোকে ডিপ্ৰেশ্যনত নাযাব। আপোনালোকে চিন্তা নকৰি মনে মনে থাকক আৰু ৰেজাল্ট হোৱালৈকে অপেক্ষা কৰক। যেতিয়ালৈকে ৰেজাল্ট নহয় তেতিয়ালৈকে আপোনালোকে একো ক'ব নোৱাৰিব, কাৰণ BTCৰ পৰা এতিয়ালৈকে কোনো ধৰণৰ অফিচিয়েলি নটিচ দিয়া নাই। নটিচ দিলেহে গম পাম, বা ৰেজাল্ট দিয়াৰ পিছতহে গম পাম। আপোনালোকে কোনে কিমান স্ক'ৰ কৰিছে সেইটোতো জানে। গতিকে সেই স্ক'ৰৰ হিচাপত আপোনালোকে জানিব যে মই আসামৰ পৰা BEd কৰিছোঁ, ৱেষ্ট বেংগলৰ পৰা BEd কৰিছোঁ, বা ইমান কাট অফ গ'ল, মইতো ইমান কৰি থৈ আহিছোঁ। তাৰ পিছত দেখা যাব। কিন্তু আপোনালোকে এতিয়া নিৰুৎসাহিত হৈ বহি নাথাকিব, যিহেতু এতিয়ালৈকে অফিচিয়েলি নটিচ দিয়া নাই। আৰু আগৰ পৰিৱেশৰ ওপৰত দৃষ্টি ৰাখিও হয়তো বা এলাউ কৰি দিব পাৰে। আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে হয়তো কৈ আছে যে ৱেষ্ট বেংগলৰ পৰা BEd কৰা সকলক এলাউ কিয় নকৰিব, চৰকাৰে মানে সংবিধানৰ খিলাফ যাব নোৱাৰে, অলৰেডি খিলাফত গৈছে। আপোনালোকে নিউজটো চাব আৰু উল্টা পাল্টা কমেণ্ট কৰি নাযাব। এইখিনি কৈ মই আপোনালোকক এটাই কথা ক'ব বিচাৰি আছোঁ যে আপোনালোকে ডিপ্ৰেশ্যনত গুচি নাযাব। আপোনালোকে অপেক্ষা কৰক ৰেজাল্ট দিয়ালৈকে, বা যিকোনো ধৰণৰ অফিচিয়েলি নটিচ দিয়ালৈকে অপেক্ষা কৰক। ধন্যবাদ।